যোৰহাটৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম সাত বিহু উদযাপন অনুষ্ঠান। বিগত বছৰৰ দৰে সপ্তম বাৰ্ষিক সদৌ অসম সাত বিহু উদযাপনৰ লগত সংগতি ৰাখি দ্বিতীয়বাৰৰ বাবে জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে জেং বিহু প্ৰতিযোগিতাত। উল্লেখযোগ্য যে 89 বছৰীয়া আইতাও অংশগ্ৰহণ কৰে জেং বিহু প্ৰতিযোগিতাত। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা, তৃতীয় পুৰস্কাৰ 7,000 টকা, চতুৰ্থ পুৰস্কাৰ 4,000 টকা প্ৰদান কৰা হ'ব। কিমান বছৰ মূৰত বিহু নাচিছে আজি? মই একদম নকমেনে কালৰ পৰাই নচা। কিমান দিন ধৰি নচা আপুনি? কিমান দিন ধৰি নচা? মই নাচিয়ে থাকোঁ বহুত দিন। নহয় এতিয়া বয়স কিমান কৈ দিয়ক। এতিয়া আপোনাৰ কিমান বয়স হৈছে? বয়স কিমান হ'ল? 4-9 বছৰ। 4-9 বছৰ। 4-9 বছৰ। এটা বিহু গান এটা গাই দিয়ক। ঐ বিহু তলি বিৰিঙা বিহু থাকে মানে বিহুকে বিনা বা ঐ বিহু গলে বিনা আইতা নাচি থকা নাচনী আকৌ আইতা নমস্কাৰ। আজি 7 বহাগ 21 এপ্ৰিল চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত বিগত বছৰৰ দৰে এইবাৰো সপ্তম বাৰ্ষিক সাত বিহু উদযাপনৰ লগত সংগতি ৰাখি দ্বিতীয়বাৰৰ বাবে জেং বিহু উদযাপন কৰা হয়। এই জেং বিহুৰ উদযাপনৰ প্ৰায়খিনি দলে অংশগ্ৰহণ কৰি এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে প্ৰতিজন ব্যক্তি, উপস্থিত ৰাইজ আৰু প্ৰতিযোগীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা অভিনন্দন জ্ঞাপন কৰিলোঁ। চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ আমাৰ সকলোৰে অভিভাৱক আদৰৰ ডক্টৰ দয়ানন্দ বৰগোহাঁই দেৱ, উদযাপন সমিতিৰ সভাপতি ডক্টৰ কমলজ্যোতি গগৈ দেৱ আৰু শীৰ্ষস্থানীয় বিভিন্ন বিষয়াসকলৰ উৎসাহত বা অনুপ্ৰেৰণাত আমি এই জেং বিহু দল পাতিবলৈ আগবাঢ়িছিলোঁ। এই জেং বিহু দলত প্ৰতিযোগিতাত কি ধৰণে প্ৰথম, দ্বিতীয়, তৃতীয় বা চতুৰ্থ পুৰস্কাৰ পাব সেই বিষয়ে আমি এতিয়াও অৱগত হোৱা নাই। 3জন বিচাৰক আছিল। এজন পুৰুষ আৰু 2গৰাকী মহিলা। পুৰুষজন লাচিত ফুকন শিৱসাগৰৰ আৰু আন 2গৰাকী সন্মানীয় মহিলা ব্যক্তি আছিল ডক্টৰ ইন্দিৰা বৰুৱা, বাহনা কলেজৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা প্ৰাণীবিদ্যা বিষয়ৰ, আৰু আনগৰাকী হ'ল বিশিষ্ট মহিলা চিকিৎসক ডাক্তৰ মঞ্জুলা হাজৰিকা বৈশ্য। এই 3গৰাকী বিচাৰক মণ্ডলীয়ে অতি ধৈৰ্য আৰু একাগ্ৰতাৰে অনুষ্ঠানটো পৰিচালনা কৰাত আমিও সাফল্যমণ্ডিত হৈছোঁ বুলি ভাবিছোঁ। আৰু এই জেং বিহু উপসমিতিত আমাৰ প্ৰায় 24গৰাকী পুৰুষ মহিলা সন্মানীয় ব্যক্তি আছে। শিৱসাগৰৰ আমগুৰিৰ পৰা অঞ্জনা গগৈ আৰু যোৰহাটৰ দীপালী গগৈ বৰুৱাই অনুষ্ঠানটো আমাৰ আঁত ধৰিছিল। ডক্টৰ ইন্দিৰা বৰুৱা আৰু মঞ্জুলা হাজৰিকা আৰু আনজন বিচাৰক দৰে যিকেইটি পুৰস্কাৰ আমাক প্ৰদান কৰিবলৈ সুবিধা দিব, হয়তো আমি সকলো ফালৰ পৰা উন্নত বুলি ভাবিম। নিয়মাৱলীৰ মাজেদিয়ে তেওঁলোকে বিচাৰকৰ সিদ্ধান্ত লৈছে বুলি আমাৰ অনুভৱ হৈছে। আৰু এই ক্ষেত্ৰত
ডক্টৰ অৰ্চনা ৰাজকোঁৱৰে গগৈ যথেষ্ট প্ৰথমৰ পৰা শেষ মুহূৰ্তলৈকৈ যথেষ্ট উৎসাহেৰে কাম কৰি যোৱাৰ কাৰণে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈছে বুলি আমি ভাবিছোঁ। আৰু ইয়াৰ আন কেইগৰাকীও বিশেষ সদস্যা শামিমা ইয়াছমিন, ডক্টৰ পূৰ্ণজ্যোতি ডেকা ভূঞা গগৈ, জোনামণি গগৈ, মণিৰাম লাহন, মামণি গগৈ বৰুৱা আৰু ঘনশ্যাম গগৈ, জীৱন হাজৰিকা, দীপাংকৰ বুঢ়াগোহাঁই সহায় সহযোগিতা, আৰ্থিকভাৱেও বহুত সহায় সহযোগিতা কৰাৰ কাৰণে আমি বহুখিনি উপকৃত হৈছোঁ। শেষত এটা কথা কওঁ, এই জেং বিহুৰ আঁৰত যিকেইজন মহান ব্যক্তিয়ে জাতীয় স্বাৰ্থৰ খাতিৰত নিজৰ জাতিৰ প্ৰতি দুৰ্বলতা থকাৰ কাৰণে যি বঁটাকেইটা আগবঢ়ালে, তেখেতসকলৰ পুৰস্কাৰ প্ৰদান কৰিলে, দাতাসকলৰ নাম নকলে আমাৰ যথেষ্ট ভুল হ'ব। প্ৰথম পুৰস্কাৰটি আগবঢ়াইছে জেং বিহুৰ উপসমিতিয়ে, দ্বিতীয় পুৰস্কাৰটি আগবঢ়াইছে 10,000 টকা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ইংৰাজী বিষয়ৰ মুৰব্বী অধ্যাপিকা আৰু উপাধ্যক্ষা আনমনা বৰাই তেখেতৰ স্বামী প্ৰণৱ বৰাৰ স্মৃতিত এই দ্বিতীয় পুৰস্কাৰটি আগবঢ়াইছে। প্ৰথম পুৰস্কাৰটিৰ মাননি আছে 15,000 টকা আৰু তৃতীয় পুৰস্কাৰটি আগবঢ়াইছে শিৱসাগৰৰ নামটি দেৱযানী মহন্তই, তেখেতৰ পিতৃ দুৰেন্দ্ৰনাথ মহন্তৰ নামত। তেখেত দুৰেন্দ্ৰনাথ মহন্ত কেইবাখনো অনুষ্ঠানৰ প্ৰধান শিক্ষক আৰু সত্ৰাধিকাৰ কীৰ্তি শিক্ষক আছিল। আৰু চতুৰ্থ পুৰস্কাৰটি আগবঢ়াইছে অৰ্চনা হাজৰিকা বৰাই, তেখেতৰ পিতৃ ভীমেশ্বৰ বৰাৰ নামত। সদৌ শেষত উপস্থিত থকা প্ৰতিজন ব্যক্তি, শুভাকাংক্ষী ৰাইজ, বিহুপ্ৰেমী ৰাইজক প্ৰণাম শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।